নমস্কাৰ, মই হেমন্ত কুমাৰ ৰয়। আপোনালোকক মোৰ ইউটিউব চেনেল হেমন্তছ ক্লাছৰুমলৈ স্বাগতম। আজি আমি আলোচনা কৰিম ভাৰতীয় দৰ্শনৰ এটা গুৰুত্বপূৰ্ণ তত্ত্ব, ন্যায় দৰ্শনৰ প্ৰত্যক্ষ প্ৰমাণ, নেও কনচেপ্ট অফ প্ৰত্যক্ষ। আলোচনাৰ আগলৈকে যোৱাৰ আগতে দৰ্শনৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষ এটা অনুৰোধ, আপোনালোকে যাতে মোৰ ইউটিউব চেনেল হেমন্তছ ক্লাছৰুম ছাবস্ক্ৰাইব কৰে। ছাবস্ক্ৰাইব কৰিলে মই যিমান ক্লাছ ইয়াত আপলোড দি থাকিম আপোনালোকে পাই থাকিব। ভাৰতীয় জ্ঞান তত্ত্বৰ এটা গুৰুত্বপূৰ্ণ আলোচ্য বিষয় হৈছে প্ৰমাণ আৰু প্ৰমা। ভাৰতীয় দৰ্শনত যথাৰ্থ জ্ঞানক প্ৰমা আৰু এই জ্ঞান লাভ কৰাৰ কৰণ বা উপায়ক প্ৰমাণ বোলা হয়। ভাৰতৰ সকলো দাৰ্শনিক সম্প্ৰদায়ে প্ৰমাণ সম্পৰ্কে আলোচনা কৰিছে, যদিও তেওঁলোকৰ মাজত প্ৰমাণৰ সংখ্যালৈ পাৰ্থক্য আছে। সাধাৰণতে ভাৰতত 6বিধ প্ৰমাণক স্বীকাৰ কৰা হয়। এইবোৰ হৈছে প্ৰত্যক্ষ, অনুমান, উপমান, শব্দ, অർത്থাপত্তি আৰু অনুপলব্ধি। ন্যায় দৰ্শনত 4বিধ প্ৰমাণক স্বীকাৰ কৰা হৈছে। এইকেইটা হৈছে প্ৰত্যক্ষ, অনুমান, শব্দ আৰু উপমান। এই 4বিধ প্ৰমাণৰ ভিতৰত প্ৰত্যক্ষ হৈছে সৰ্বপ্ৰথম আৰু সৰ্বপ্ৰধান প্ৰমাণ। ন্যায় দৰ্শনত প্ৰত্যক্ষক প্ৰমা আৰু প্ৰমাণ উভয় ৰূপে গ্ৰহণ কৰা হৈছে। ন্যায়মতে যথাৰ্থ অনুভৱ বা যথাৰ্থ জ্ঞান হ'ল প্ৰমা, আৰু যথাৰ্থ জ্ঞান বা প্ৰমাকৰণ অৰ্থাৎ উপায় হ'ল প্ৰমাণ। ন্যায় দৰ্শনৰ প্ৰণেতা মহৰ্ষি গৌতম প্ৰমাণৰ প্ৰত্যক্ষৰ সংজ্ঞা দি কৈছে, ইন্দ্ৰিয়াৰ্থ সন্নিকৰ্ষোৎপন্নম জ্ঞানম অব্যপদেশম অবিভিচাৰী ব্যৱসায়াত্মকম প্ৰত্যক্ষম। অৰ্থাৎ ইন্দ্ৰিয়ৰ লগত বিষয়ৰ সম্বন্ধৰ ফলত উৎপন্ন অশব্দ, যথাৰ্থ আৰু সুনিশ্চিত জ্ঞানক প্ৰত্যক্ষ বোলা হয়। এই সংজ্ঞাটো ইয়াতে আছে। এই যিটো PDF ফাইল আপোনালোকৰ স্ক্ৰীণত শ্ব' কৰি আছে এই মুহূৰ্তত, তাতে চাওক, সংজ্ঞাটো ইয়াত আছে। ইন্দ্ৰিয়াৰ্থ সন্নিকৰ্ষোৎপন্নম জ্ঞানম অব্যপদেশম অবিভিচাৰী ব্যৱসায়াত্মকম প্ৰত্যক্ষম। এই সংজ্ঞাটো চাওক। এইখন মোৰ কিতাপ ভাৰতীয় দৰ্শনৰ পৰা PDF বনোৱা ফাইল। আপোনালোকে ভাৰতীয় দৰ্শনৰ কিতাপখন খুলি চালে এইবোৰ পাই যাব হুবাহু। তো ইয়াত গৌতমে কি কৈছে, ইন্দ্ৰিয়াৰ্থ সন্নিকৰ্ষোৎপন্নম জ্ঞানম অব্যপদেশম অবিভিচাৰী ব্যৱসায়াত্মকম প্ৰত্যক্ষম। অৰ্থাৎ ইন্দ্ৰিয়ৰ লগত যেতিয়া বিষয়ৰ সম্বন্ধৰ ফলত উৎপন্ন অশব্দ, যথাৰ্থ আৰু সুনিশ্চিত জ্ঞানক প্ৰত্যক্ষ বোলা হয়। তৰ্ক সংগ্ৰহকাৰ অন্নং ভট্ট গৌতমৰ প্ৰত্যক্ষৰ লক্ষণ অনুসৰণ কৰি প্ৰত্যক্ষৰ সংজ্ঞা অনুভৱ প্ৰদান কৰিছে। তেওঁ কৈছে, ইন্দ্ৰিয়াৰ্থ সন্নিকৰ্ষজনং জ্ঞানং প্ৰত্যক্ষম। অৰ্থাৎ ইন্দ্ৰিয় আৰু তাৰ অৰ্থৰ সন্নিকৰ্ষ বা সম্বন্ধৰ ফলত যি জ্ঞান উৎপন্ন হয় তাক প্ৰত্যক্ষ বোলা হয়। এই দুয়োটা সংজ্ঞা বিশ্লেষণ কৰিলে দেখা যায়, ইয়াত যি মূল কথাটো কৈ আছে, ইন্দ্ৰিয়ৰ লগত বিষয়ৰ এটা সন্নিকৰ্ষ বা কণ্টেক্ট বা সম্বন্ধৰ প্ৰয়োজন হয় প্ৰত্যক্ষ জ্ঞানৰ ক্ষেত্ৰত। ইন্দ্ৰিয়ৰ লগত বিষয়ৰ যেতিয়া সন্নিকৰ্ষ হয় বা সম্বন্ধ হয় তেতিয়া তাকে প্ৰত্যক্ষ বোলা হয়। তো প্ৰত্যক্ষ হ'ল বিষয় আৰু ইন্দ্ৰিয়ৰ সন্নিকৰ্ষজনিত নিশ্চিত আৰু যথাৰ্থ জ্ঞান। গতিকে প্ৰত্যক্ষ এক প্ৰকাৰ জ্ঞানৰ নাম। আমি আগতে কৈছোঁ ন্যায় দৰ্শনত প্ৰত্যক্ষ হৈছে প্ৰমা আৰু প্ৰমাণ উভয়ে। যি জ্ঞান ইন্দ্ৰিয় আৰু বিষয়ৰ সন্নিকৰ্ষৰ ফলত উৎপন্ন হয় সেই জ্ঞানৰ নাম প্ৰত্যক্ষ। আকৌ যি প্ৰমাণৰ সহায়ত এই জ্ঞান উৎপন্ন হয় সেই প্ৰমাণৰ নামো প্ৰত্যক্ষ। এটা উদাহৰণ দিলে বিষয়টো স্পষ্ট হ'ব।
আমাৰ হাতত থকা মোবাইলটোৰ কথাই ধৰা যাওক। এই মোবাইলটোৰ সম্পৰ্কে আমি যি জ্ঞান লাভ কৰি আছোঁ এই মুহূৰ্তত, সেই জ্ঞানটো আমি ইন্দ্ৰিয়ৰ দ্বাৰা লাভ কৰি আছোঁ। আমি প্ৰথমতে মোবাইলটো চকুৰে প্ৰত্যক্ষ কৰি আছোঁ। ইয়াত চকু হৈছে ইন্দ্ৰিয় আৰু মোবাইলটো হৈছে বিষয়। দ্বিতীয়তে এই মোবাইলটোৰ ক্ষেত্ৰত মোবাইলটোৰ বিষয়ে আমি যি দৰ্শনৰ ক্লাছ সম্বন্ধে মই এই মুহূৰ্তত আলোচনা কৰি আছোঁ, সেই ক্লাছখিনি শুনি আছোঁ, অৰ্থাৎ কাণৰ দ্বাৰা সেই দৰ্শনৰ ক্লাছৰ জ্ঞান লাভ কৰি আছোঁ। সেইটো হৈছে ইন্দ্ৰিয়। কাণ হৈছে ইন্দ্ৰিয়, পঞ্চ ইন্দ্ৰিয়ৰ এটা ইন্দ্ৰিয়। আৰু আমি যি জ্ঞান লাভ কৰি আছোঁ সেই জ্ঞানটো হৈছে প্ৰত্যক্ষৰ মাধ্যমত লাভ কৰা জ্ঞান। আৰু হাতৰেই এই মোবাইলটো চুই থকাৰ কাৰণে আমাৰ ছালৰ দ্বাৰা যি স্পৰ্শ ইন্দ্ৰিয়, মানে ছাল হৈছে স্পৰ্শ ইন্দ্ৰিয়, ইয়াৰ দ্বাৰা আমাৰ মোবাইলটোৰ স্পৰ্শ জ্ঞান হৈছে। গতিকে আমি ক'ব পাৰোঁ গৌতমৰ ন্যায়ৰ সংজ্ঞাটো এই অৰ্থতে বুজোৱা হৈছে যে ইন্দ্ৰিয়ৰ লগত, অৰ্থাৎ আমাৰ যেনে চকুৰ দ্বাৰা, কাণৰ দ্বাৰা আৰু হাতৰ দ্বাৰা মোবাইলটো চুই আছোঁ, সেই ইন্দ্ৰিয়ৰ লগত এইটো বিষয়ৰ যেতিয়া সন্নিকৰ্ষ হয়, তাৰমানে কণ্টাক্ট হয়, সংস্পৰ্শ হয়, সম্বন্ধ হয়, তেতিয়া তাকে প্ৰত্যক্ষ বুলি কোৱা হয়। এই মোবাইলৰ ক্ষেত্ৰতো আমি চকুৰ দ্বাৰা এই মোবাইলটোৰ বিষয়ে এই মোবাইলৰ স্ক্ৰীণত ন্যায় দৰ্শনৰ প্ৰত্যক্ষ প্ৰমাণৰ বিষয়ে যি দেখি আছোঁ, সেই জ্ঞানটো হৈছে প্ৰত্যক্ষ জ্ঞান। নিশ্চয় বুজিছে? মুঠতে ইন্দ্ৰিয়ৰ লগত বিষয়ৰ, তাৰমানে চকুৰ লগত এই মোবাইলৰ যি জ্ঞান, যি সংস্পৰ্শ হয়, তাৰ ফলত যিখিনি জ্ঞানৰ উৎপত্তি হয় তাকে কোৱা হৈছে প্ৰত্যক্ষ জ্ঞান। ন্যায় দৰ্শনৰ এই প্ৰত্যক্ষক ভালদৰে বুজিবলৈ হ'লে আমি গৌতম প্ৰদত্ত সংজ্ঞাটোক বিশ্লেষণ কৰিব পাৰোঁ। গৌতম প্ৰদত্ত সংজ্ঞাৰ প্ৰতিটো শব্দক ভালকৈ বিশ্লেষণ কৰিলে দেখা যায় ইয়াত ইন্দ্ৰিয়, অৰ্থ, সন্নিকৰ্ষ, অব্যপদেশম, অব্যভিচাৰী আৰু ব্যৱসায়াত্মকম, এই কেইটা শব্দ আছে, যাৰ অৰ্থটিকে বিশ্লেষণ কৰিলে গৌতমে প্ৰত্যক্ষ বুলিলে কি বুজিছে তাক সহজে বুজা যাব। প্ৰথমতে ইন্দ্ৰিয়। গৌতমে ইন্দ্ৰিয় বুলিলে আমাৰ পঞ্চ ইন্দ্ৰিয়, অৰ্থাৎ চকু, কাণ, নাক, জিভা, ছাল, এই পাঁচটা বহিৰিন্দ্ৰিয় আৰু অন্তৰিন্দ্ৰিয় মনক বুজাইছে। অৰ্থাৎ পঞ্চ ইন্দ্ৰিয় প্লাছ অন্তৰিন্দ্ৰিয় মন, এইকেইটা হৈছে গৌতমে উল্লেখ কৰা ইন্দ্ৰিয়। আৰু এই ইন্দ্ৰিয়কেইটাৰ মাধ্যমতে আমি বাহ্যিক বস্তু সম্পৰ্কে জ্ঞান লাভ কৰোঁ। আৰু অন্তৰ্জগত সম্পৰ্কে, যেনেকৈ অন্তৰ্জগতৰ সুখ, দুখ, আৱেগ, অনুভূতি ইত্যাদি মানসিক অৱস্থাৰ প্ৰত্যক্ষ কৰা হয় মনৰ দ্বাৰা। অৱশ্যে বাহ্য ইন্দ্ৰিয়ৰ লগত মনৰ সংযোগ নহ'লে বাহ্য প্ৰত্যক্ষ সম্ভৱ নহয়। বাহ্য ইন্দ্ৰিয়ত যিমান আমি বাহ্যত বস্তু দেখোঁ, গছ দেখোঁ, পাহাৰ দেখোঁ, পৰ্বত দেখোঁ, তাৰ লগত প্ৰথমতে মনত সংযোগ হ'ব, তাৰপিছতে আমাৰ জ্ঞানৰ উৎপত্তি হ'ব। দ্বিতীয় কথা হৈছে, দ্বিতীয় যি বিষয়টো গৌতমৰ সংজ্ঞাত পোৱা গৈছে সেইটো হৈছে অৰ্থ। এতিয়া এই অৰ্থ, গৌতমৰ অৰ্থ মানে কিন্তু টকা পইচা বা ধন সম্পত্তি নহয়। ইয়াত অৰ্থ বুজিলে বুজাইছে বিষয়বস্তুক। তাৰমানে আমি যেতিয়া কোনো বস্তু প্ৰত্যক্ষ কৰোঁ, প্ৰত্যক্ষ চকুৰে কৰা হয় বা কাণেৰে, নাকেৰে যি বস্তুৰ সম্পৰ্কে আমি জ্ঞান লাভ কৰোঁ, কিবা এটা নহয় কিবা এটা বস্তুৰ জ্ঞান লাভ কৰোঁ, সেই বস্তুটো হৈছে ইয়াত অৰ্থ, অৰ্থাৎ বিষয়বস্তুই হৈছে অৰ্থ বুলিলে গৌতমে কিন্তু ইয়াক অলপ বেলেগে ব্যাখ্যা কৰিছে। তেওঁ অৰ্থ বুলিলে ইন্দ্ৰিয়গ্ৰাহ্য বিষয়ক বুজিব লাগিব। ইন্দ্ৰিয়ৰ যি বিষয়ত জ্ঞান দিয়ে সেই বিষয়ক বুজাইছে। প্ৰত্যেক ইন্দ্ৰিয়ৰ নিজস্ব বিষয় আছে। চকুৰ বিষয় ৰূপ, কাণৰ বিষয় শব্দ, নাকৰ বিষয় গন্ধ, জিভাৰ বিষয় স্বাদ, ছালৰ বিষয় স্পৰ্শ। এইদৰে অৰ্থ বুলিলে প্ৰতিটো ইন্দ্ৰিয়ৰ নিজস্ব বিষয়ক বুজোৱা হয়। তৃতীয় কথাটো হৈছে গৌতমে যিটো উল্লেখ কৰিছে, তৃতীয় কথা হৈছে সন্নিকৰ্ষ মানে বস্তুৰ এটা, সন্নিকৰ্ষ শব্দৰ অৰ্থ হৈছে সংযোগ, সম্পৰ্ক বা কণ্টাক্ট বুলি কোৱা হয়। তাৰমানে আমাৰ ইন্দ্ৰিয় আছে ঠিকেই, আকৌ বস্তু আছে ঠিকেই, কিন্তু ইন্দ্ৰিয় আৰু বস্তুৰ লগত যেতিয়ালৈকে সম্বন্ধ নহয়, যেতিয়ালৈকে কণ্টাক্ট নহয়, তেতিয়ালৈকে জ্ঞানৰ উৎপত্তি নহয়। যেনেকুৱা এই ঘ্ৰাণেন্দ্ৰিয় বা নাকৰ লগত ফুলৰ সুগন্ধৰ যি সম্বন্ধ, সেই সম্বন্ধ হৈছে ইয়াত সন্নিকৰ্ষ। বুজিছে নিশ্চয়? আৰু চতুৰ্থ বিষয়টো হৈছে, চতুৰ্থটো হৈছে অব্যাপ্য দেশম। অব্যাপ্য দেশ শব্দৰ আছে অশব্দ,
অৰ্থাৎ যি শব্দৰ দ্বাৰা ব্যক্ত নহয়, যি পূৰ্বগত শব্দজ্ঞানৰ পৰা উৎপন্ন নহয় বা কোনো নামৰ লগত যুক্ত নহয়, তাক অব্যপদেশ্য বুলি কৈছে। তাৰমানে যাৰ জ্ঞান আমি পূৰ্বতে শব্দৰ দ্বাৰা লাভ কৰা নাই বা কোনো যাৰ শব্দৰ দ্বাৰা লাভ কৰা নাই আৰু যাৰ সম্পৰ্কে কোনো নামো নাই। নিৰ্বিকল্প প্ৰত্যেকৰ ক্ষেত্ৰত গৌতমে এই অব্যপদেশম শব্দটো যুক্ত কৰিছে। আৰু পঞ্চমতে অব্যভিচাৰী। অব্যভিচাৰী শব্দটোৰ অৰ্থ হৈছে যাৰ ব্যভিচাৰ নাই, অৰ্থাৎ ৰসিক যদি আমি ৰচী বুলি জানো তেনেহ'লে অব্যভিচাৰী, কিন্তু ৰসিক যদি আমি সাপ বুলি জানো তেনেহ'লে তাক কোৱা হ'ব ব্যভিচাৰী। প্ৰত্যক্ষ জ্ঞান বিষয় অনুৰূপ কাৰণে ইয়াক অব্যভিচাৰী বোলা হয়। তাৰমানে প্ৰত্যক্ষ জ্ঞান আমি যাৰ বিষয়ে প্ৰত্যক্ষ কৰিম সেই বস্তুটো হুবাহু একে হ'ব লাগিব, তাৰ অনুৰূপে বস্তুটো থাকিব লাগিব। আমি সাপ প্ৰত্যক্ষ কৰিছোঁ তাৰমানে সাপ থাকিব লাগিব, কিন্তু আমি সাপ প্ৰত্যক্ষ কৰিছোঁ আছে ৰচী, তেনেহ'লে এইটো হ'ব এইটো অব্যভিচাৰী নহ'ব, এইটো হ'ব ব্যভিচাৰী। আৰু শেষ কথাটো হৈছে ব্যৱসায়াত্মকম। তাৰমানে ব্যৱসায়াত্মকম শব্দটোৰ অৰ্থ হৈছে নিশ্চয়াত্মক জ্ঞান। তাৰমানে সংশয়ৰ পৰা প্ৰত্যক্ষক পৃথক কৰাৰ কাৰণে প্ৰত্যক্ষৰ ওপৰত ব্যৱসায়াত্মক শব্দটো যুক্ত কৰা হৈছে। প্ৰত্যক্ষ জ্ঞান নিসন্দিগ্ধ, প্ৰত্যক্ষ জ্ঞান সুনিশ্চিত। তো এইখিনি হৈছে গৌতমৰ সংজ্ঞাৰ বিশ্লেষণ। তেওঁ এইখিনি সংজ্ঞা বিশ্লেষণ কৰি কৈছে যে জ্ঞান মানে যি প্ৰত্যক্ষ জ্ঞানৰ ক্ষেত্ৰত প্ৰত্যক্ষ জ্ঞান সদায় হৈছে ইন্দ্ৰিয়ৰ লগত বিষয়ৰ সন্নিকৰ্ষৰ ফলত উৎপন্ন হয়। প্ৰত্যক্ষ জ্ঞান ইন্দ্ৰিয়ৰ লগত বিষয়ৰ যেতিয়া সন্নিকৰ্ষ হয় আৰু সেই জ্ঞান যেতিয়া অব্যভিচাৰী, ব্যৱসায়াত্মকম, অব্যপদেশ্য হয় তেতিয়া তাক প্ৰত্যক্ষ বোলা হয়। প্ৰত্যক্ষ ক্ৰিয়াত মন এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। মন আত্মা আৰু ইন্দ্ৰিয়ৰ মাজত মধ্যস্থতাৰ ভূমিকা গ্ৰহণ কৰে। আত্মা আৰু ইন্দ্ৰিয়ৰ মধ্যস্থতাৰ ভিত্তিত পিছত জ্ঞানৰ উৎপত্তি হয়। তো প্ৰত্যক্ষ হ'ল, আমি জানো প্ৰত্যক্ষ হৈছে বিষয় আৰু ইন্দ্ৰিয়ৰ সন্নিকৰ্ষজনিত জ্ঞান। বিষয়ৰ লগত ইন্দ্ৰিয়ৰ সম্বন্ধৰ ফলত উৎপন্ন নিশ্চিত আৰু যথাৰ্থ জ্ঞান। প্ৰত্যক্ষ ক্ৰিয়াত সদায় আত্মাৰ লগত মনৰ লগত বাহ্য ইন্দ্ৰিয়ৰ আৰু বাহ্য ইন্দ্ৰিয়ৰ লগত বিষয়বস্তুৰ সম্বন্ধ ঘটি থাকে। এই সম্বন্ধৰ ফলতে জ্ঞানৰ উৎপত্তি হয়। উদাহৰণস্বৰূপে প্ৰত্যক্ষৰ সহায়ত ঘটৰ জ্ঞান লাভ কৰাৰ ক্ষেত্ৰত দেখা যায় ইয়াত প্ৰথমতে আত্মা মনৰ লগত সংযুক্ত হয়, তাৰপিছত মন চকু নামৰ ইন্দ্ৰিয়টোৰ লগত সংযুক্ত হয় আৰু শেষত চকু নামৰ ইন্দ্ৰিয়টো ঘটৰ লগত যুক্ত হয়। এইদৰে মনৰ মধ্যস্থতা আত্মা বা জ্ঞাতাই ইন্দ্ৰিয়ৰ সহায়ত বিষয়বস্তুৰ জ্ঞান লাভ কৰে। গতিকে কোৱা যায় প্ৰত্যক্ষ ক্ৰিয়াত আত্মাৰ লগত মনৰ আৰু বাহ্য ইন্দ্ৰিয়ৰ লগত বিষয়বস্তুৰ সম্বন্ধ ঘটি থাকে। তাৰপিছতহে আমাৰ জ্ঞানৰ উৎপত্তি হয়। তো বিষয়ৰ লগত ইন্দ্ৰিয়ৰ সন্নিকৰ্ষৰ ফলত প্ৰত্যক্ষ জ্ঞান হয়, এই কথা চবে মানি লৈছে। ভাৰতৰ সকলো দাৰ্শনিকে এই কথা স্বীকাৰ কৰিছে। কিছুমান নব্যনৈয়িকসকল আৰু বেদান্ত দাৰ্শনিকসকলে ইয়াৰ কিছু আপত্তি বা অসন্তুষ্টি ব্যক্ত কৰিছে। তেওঁলোকৰ মতে বিষয়ৰ লগত ইন্দ্ৰিয়ৰ সন্নিকৰ্ষবিহীন প্ৰত্যক্ষ জ্ঞান সম্ভৱ। তেওঁলোকে কেনেকৈ কৈছে, কোন যুক্তিত কৈছে চাওক। তেওঁলোকৰ কথা হৈছে ঈশ্বৰৰ কোনো ইন্দ্ৰিয় নাই, কিন্তু ঈশ্বৰ সকলো বস্তু প্ৰত্যক্ষ কৰে। তদুপৰি গৌতমৰ প্ৰদত্ত সংজ্ঞাটোক তেওঁলোকে সমালোচনা কৰি কৈছে ই অতিব্যক্তিৰ দোষেৰে দূষিত। অতিব্যক্তিৰ দোষৰ কথা কৈছে, অতিব্যক্তিৰ দোষেৰে দূষিত। কিয় অতিব্যক্তিৰ দোষেৰে দূষিত? এই লক্ষণটোত স্মৃতি আৰু অনুমতি প্ৰকৃতি জ্ঞানৰ ক্ষেত্ৰতো তেওঁলোকে প্ৰযোজ্য বুলি কৈছে। এটা উদাহৰণস্বৰূপে তেওঁলোকে ব্যাখ্যা কৰিছে যে আমি পূৰ্বতে তাজমহল দেখিছিলোঁ আৰু তাজমহলৰ জ্ঞান পিছত বিষয়টো পিছত দেখা নাই, তথাপিতো স্মৃতিৰ মাধ্যমত তাজমহল সম্পৰ্কে জ্ঞানৰ উৎপত্তি হৈছে, কিন্তু ই বিষয় নোহোৱাকৈও জ্ঞানৰ উৎপত্তি হৈছে। কিন্তু তেওঁলোকৰ এই আপত্তি সন্তোষজনক নহয়। তাৰ কাৰণে গৌতমৰ ইয়াৰ প্ৰত্যুত্তৰত কিছুমান কথা কৈছে। এইটো দেখিলে দেখা যায় যে গৌতমে যি জ্ঞানৰ উৎপন্ন হয় কথাটো কৈছে সেইটো আচলতে মনুষ্যলভ্য জ্ঞান, যি জ্ঞান অনিত্য জ্ঞান, তেনে জ্ঞানে উৎপন্ন হয়। ঈশ্বৰৰ জ্ঞান কেতিয়াও
উৎপন্ন নহয়। ঈশ্বৰ নিত্য, সেই জ্ঞান কেতিয়াও উৎপন্ন নহয়। গতিকে যি জ্ঞান অনিত্য কেৱল সেই জ্ঞানে উৎপন্ন হয়। সেই জ্ঞানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যক্ষৰ সংজ্ঞাটো গৌতমে নিৰ্ধাৰণ কৰিছে। ঈশ্বৰৰ জ্ঞান নিত্য হোৱাত সেইটো উৎপন্ন হয়। গতিকে ঈশ্বৰৰ ক্ষেত্ৰত প্ৰত্যক্ষৰ এই লক্ষণ প্ৰযোজ্য নহয়। আৰু দ্বিতীয় আপত্তিটোৰ প্ৰত্যুত্তৰত কোৱা যায় যে বিষয়ৰ লগত ইন্দ্ৰিয়ৰ সন্নিকৰ্ষৰ ফলত প্ৰত্যক্ষ হয়, কিন্তু কোনো স্মৃতি বিষয়ৰ সন্নিকৰ্ষৰ ফলত উৎপন্ন নহয়। গতিকে স্মৃতিৰ ক্ষেত্ৰত প্ৰত্যক্ষ লক্ষণ প্ৰযোজ্য নহয়। স্মৃতিত কোনো বিষয় নাথাকে আৰু প্ৰত্যক্ষৰ লক্ষণটো হৈছে বিষয়ৰ লগত ইন্দ্ৰিয়ৰ সন্নিকৰ্ষ। কিন্তু স্মৃতিৰ ক্ষেত্ৰত কোনো যিহেতু বিষয় নাথাকে, গতিকে এই লক্ষণটো স্মৃতিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। সেইকাৰণে গৌতমৰ এই সংজ্ঞাটোক যিখিনি দুৰ্বলতা বিভিন্নজনে উল্লেখ কৰিব বিচাৰিছে, সেই দুৰ্বলতাখিনি সংশোধন কৰি পিছৰ নব্যনিৰীক্ষকসকলে গৌতমৰ সংজ্ঞাক অলপ সংশোধন কৰি যেনেকৈ নব্যনিৰীক্ষক গংগেশ তেওঁৰ তত্ত্বচিন্তামণি নামৰ গ্ৰন্থত প্ৰত্যক্ষৰ এটা ব্লেক সংজ্ঞা আগবঢ়াই কৈছে, মানে সংশোধিত সংজ্ঞা আগবঢ়াই কৈছে যে প্ৰত্যক্ষৰ লক্ষণ হৈছে সাক্ষাৎ প্ৰীতি হ'ল প্ৰত্যক্ষ জ্ঞান। ইয়াৰ মানে সাক্ষাৎ প্ৰীতি তেওঁৰ মতে প্ৰত্যক্ষ সাক্ষাৎকাৰিতম লক্ষণম, তাৰমানে প্ৰত্যক্ষ সাক্ষাৎকাৰিতম লক্ষণম, ইয়াৰ অৰ্থ হ'ল সাক্ষাৎকাৰিতই প্ৰত্যক্ষ জ্ঞান। পিছত বিশ্বনাথ সিদ্ধান্ত মুক্ত বুলিতো এটা বেলেগ সংজ্ঞা দি কৈছে যে জ্ঞান কাৰণকং জ্ঞানং প্ৰত্যক্ষম, অৰ্থাৎ যি জ্ঞানৰ কাৰণ আন জ্ঞান নহয় তাক প্ৰত্যক্ষ জ্ঞান বোলে। যেনে আমি পিছত এটা সময় পালে অনুমানৰ সম্পৰ্কে আলোচনা কৰিম। তাতে পাম যে পক্ষ ধৰ্মতা আৰু ব্যক্তি জ্ঞান অনুমতিৰ কাৰণ, উপমিতিৰ কাৰণ হ'ল সাদৃশ্য জ্ঞান, শব্দবোধৰ কাৰণ হ'ল শব্দ জ্ঞান। এইদৰে অনুমতি, উপমিতি, শব্দবোধ এই তিনিও প্ৰকাৰ জ্ঞানৰ ক্ষেত্ৰত আন এটা জ্ঞান কাৰণ হয়, কিন্তু প্ৰত্যক্ষৰ ক্ষেত্ৰত আন কোনো জ্ঞান কাৰণ নহয়। গতিকে প্ৰত্যক্ষ এটা অনুমতিও নহয়, উপমিতিও নহয়, এইটো শব্দবোধো নহয়। প্ৰত্যক্ষ হৈছে সাক্ষাৎ প্ৰীতি। সেয়ে আমি চূড়ান্তভাৱে গৌতমৰ প্ৰত্যক্ষৰ সংজ্ঞাত এইটো বিষয়ে ক'ব পাৰোঁ যে প্ৰত্যক্ষত বিষয়ৰ লগত ইন্দ্ৰিয়ৰ সাক্ষাৎ প্ৰীতি হয়, অৰ্থাৎ বিষয়ৰ লগত ইন্দ্ৰিয়ৰ সাক্ষাৎ সন্নিকৰ্ষ ঘটে। বিষয়ৰ লগত ইন্দ্ৰিয়ৰ সাক্ষাৎ সন্নিকৰ্ষৰ দ্বাৰা যি জ্ঞান লাভ হয় সেই জ্ঞানে প্ৰত্যক্ষ জ্ঞান। বিষয়ৰ লগত ইন্দ্ৰিয়ৰ সাক্ষাৎ সন্নিকৰ্ষৰ দ্বাৰা যি জ্ঞান লাভ হয় সেই জ্ঞানে প্ৰত্যক্ষ জ্ঞান। এইখিনি আলোচনা হ'ল প্ৰত্যক্ষ কাক বোলে, গৌতমৰ প্ৰত্যক্ষৰ সংজ্ঞাৰ বিশ্লেষণ। প্ৰত্যক্ষৰ বিভিন্ন ভাগত গৌতমে ভাগ কৰিছে। আমি প্ৰত্যক্ষৰ আলোচনাৰ দ্বিতীয় ভাগত পাৰ্ট 2ত প্ৰত্যক্ষৰ বিভিন্ন শ্ৰেণী বিভাগ সম্পৰ্কে আলোচনা কৰিম। আজিলৈকে ইমানে, নহ'লে ভিডিঅ'টো বহুত দীঘল হ'ব আৰু অনলাইন ক্লাছৰ বহুত দীঘলীয়া আলোচনা কোনেও শুনিব নিবিচাৰে। আমি সেইকাৰণে আলোচনা ইয়াতে সামৰিছোঁ আৰু দ্বিতীয় খণ্ডত অৰ্থাৎ প্ৰত্যক্ষৰ দ্বিতীয় ভাগত আমি প্ৰত্যক্ষৰ বিভিন্ন শ্ৰেণী বিভাগ সম্পৰ্কে আলোচনা কৰিম। আৰু দৰ্শনৰ ছাত্ৰ ছাত্ৰীসকলক সেইকাৰণে কৈছোঁ যে মোৰ ক্লাছৰ লগত যুক্ত থাকিবলৈ হ'লে এই হেমন্তছ ইউটিউব চেনেলটো, মানে হেমন্তছ ক্লাছৰুম ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক। তেনেহ'লে মই আপলোড কৰি থকা পৰৱৰ্তী ক্লাছসমূহ পাই থাকিব। আজিলৈ ইমানে, ধন্যবাদ।